নাৰদে গ'ল 3 বাৰ মান বৈকুণ্ঠলৈ চাবৰ কাৰণে, ভগৱন্তক লগ কৰিবৰ কাৰণে। বৈকুণ্ঠ খালী আছে, বৈকুণ্ঠত প্ৰভু ভগৱন্ত নাই। নাৰদে যেতিয়া হিৰণ্যকশিপুৰৰ বধ হ'ল, তেতিয়া নাৰদে প্ৰশ্ন কৰিছে ভগৱানক, প্ৰভু আপোনাক মই 3 বাৰ গ'লোঁ বৈকুণ্ঠত চাবৰ কাৰণে, লগ পাবলৈ, কিন্তু আপুনি দেখোন বৈকুণ্ঠত নাছিল, ক'ত আছিল বাৰু? প্ৰশ্ন কৰিলে। তেতিয়া ভগৱান কৃষ্ণই কৈছে, ভগৱানে কৈছে কৃষ্ণ কৃষ্ণ ভগৱানে কৈছে, মই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ। তেতিয়া নাৰদে কৈছে, আপোনাক প্ৰভু ভয় নালাগিলে নেকি? বোলে সেই ৰাক্ষসটোৰ অসুৰটোৰ বোলে হৃদয়ত আপুনি সোমাই আছিলে। তেতিয়া ভগৱান নাৰদক কৈছে যে মই উপযুক্ত সেই স্থানটো পালোঁ, আৰু সেই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ এইটো কাৰণে, কাৰণ যিজন নিজকে মই ঈশ্বৰ বুলি কয়, তেওঁৰ কেতিয়াও মূৰটো ডুব নাখায়, আৰু মূৰটো ডুব খালেহে মই হৃদয়ত আছোঁ দেখা পাব। বুজি পাইছেনে? মূৰটো ডুব যেতিয়ালৈকে নাখাব, তেতিয়ালৈকে তেওঁ হৃদয়ত যে মই আছোঁ এই কথাটো গম নাপাব। সেইকাৰণে মই এই উপযুক্ত স্থানটো ক'ত দেখিলোঁ? হিৰণ্যকশিপুৰৰ হৃদয়টো দেখিলোঁ আৰু তাতে সোমাই আছোঁ। কাৰণ হিৰণ্যকশিপুৰ মই ঈশ্বৰ বুলি ওপৰ ফালে চাই থাকে, ময়ে মই বুলি ভাবি থাকে। কেতিয়াও তেওঁ সন্ত মহন্ত ভকত বৈষ্ণৱৰ ওচৰত মূৰটো ডুব নাখায়, মানে মাথাটো তেওঁ ডুব নাখায়। সেইকাৰণে তেওঁ মোক দেখা নাপাব বুলি ভাবি মই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ। হৰি অ ৰাম। গতিকে 1 মিনিট সময় আমি হৰিৰ নাম ল'ম। আমাৰ এগৰাকী পাঠভাগী লৈ যাওক আমাৰ পাঠৰ আসনত, আসন অলংকৃত কৰিবৰ কাৰণে ব্যাখ্যাৰ আসনত আমাৰ পঞ্চশ্ৰদ্ধাৰ বাপা হওক কৃষ্ণ এগৰাকী। যেন পোকচয় আপোনাৰ সূতে আপুনি বন্ধ হয়, সেইমতে সিটো গৃহৰ সুখত বন্দী হোৱে দুৰা বুলি